নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লুণ্ঠনৰাজ জলজীৱন মিছনৰ প্ৰত্যেকটো প্ৰকল্পৰ নামত লুণ্ঠনৰাজ ঠিকাদাৰ অভিযন্তাৰ লুণ্ঠনৰ বজাৰ কাৰ্যবাহী অভিযন্তা কনিষ্ঠ অভিযন্তা গাণনি সকলোৱে ৫% ৩% আৰু ২% অংকনত ব্যস্ত প্ৰতিটো আঁচনিৰ পৰা বিভাগীয় মন্ত্ৰী আৰু বৰ আমোলাৰ পকেটত সোমাই সিংহভাগ ধন নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত কেৱল কমিছনৰ অংক বসা আৰু অতিৰিক্ত কমিছন দিয়া ঠিকাদাৰেহে লাভ কৰে লাভজনক আঁচনিৰ ঠিকা জিলাখনৰ সৰ্বত্ৰতে ধোঁৱাচাঙত উঠিছে জলজীৱন মিছনৰ কাম ঠিকাদাৰ সকলে যেনে তেনে থাপি টুপি কৰিছে আবণ্টিত আঁচনিৰ কাম এই দৃশ্যটোলৈ মন কৰক এয়া কাটিমাৰী গ্ৰান্টৰ পাইপলাইন পানী যোগান আঁচনিৰ কাৰ্যালয় 2016 চনতে স্থাপিত এই প্ৰকল্পটোৰ নামত যোৱা 2 বছৰত 3জনকৈ ঠিকাদাৰে সৰকাই নিছে প্ৰায় 2 কোটিৰো অধিক ধন বিগত 8 বছৰে এটুপি বিশুদ্ধ খোৱা পানী ওলাবলৈ সক্ষম হোৱা নাই নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰথম অৱস্থাত পিভিসি পাইপ পুতি অঞ্চলবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হয় পাইপবোৰ ফুটিছে যতে ততে মাটিৰ তলৰ পৰা পানী ওলাইছে কিন্তু গাঁৱৰ ৰাইজে আজি পৰ্যন্ত এটুপি পানী লাভ কৰা নাই কাৰ্যালয়ত খালাচী জনৰ বাহিৰে কোনো দিন নাহে এজন বিভাগীয় কৰ্মচাৰী নগাঁও জলজীৱন মিছনৰ প্ৰত্যেকটো প্ৰকল্পত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী পৰৱৰ্তী প্ৰতিবেদনত ইয়াৰ আভ্যন্তৰীণ কেলেংকাৰী সবিস্তাৰে প্ৰকাশ পাব প্ৰতিদিন নিউজ ভাৰতৰ যিকোনো জটিল ৰোগৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰশীল হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল মেডিচিন বিশেষজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞ কিডনী হাৰ্ট কেঞ্চাৰ যিকোনো ধৰণৰ পুৰণি বিষ নিৰাময়ৰ বাবে দেশ বিদেশৰ অভিজ্ঞ চিকিৎসক উপলব্ধ গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত 24 ঘণ্টাই ৰোগীৰ চিকিৎসা সেৱাত নিয়োজিত গুৱাহাটী মেট্ৰ' হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল আস্থা আৰু বিশ্বাসযোগ্য হস্পিটেল এয়া আপোনাৰ নিজস্ব হস্পিটেল জলজীৱন আঁচনি অৰ্থাৎ ঘৰে ঘৰে জল আৰু জলজীৱন আঁচনিৰ যিখন আঁচনি ৰূপায়ণ কৰা হৈছে সেই আঁচনিৰ দ্বাৰা ৰাইজে পোৱা নাই কোনো ফল সেয়া হৈছে নগাঁৱৰ জনজীৱন আঁচনিৰ যিটো জল কোনো ৰাইজে পোৱা নাই ইয়াৰ পৰা ফল ভোগ কৰিবলৈ পোৱা নাই নগাঁও জিলাৰ যিটো জলজীৱন আঁচনি সেই আঁচনি আচলতে ধোঁৱাচাঙত উঠিছে বগাহাতীত পৰিণত হৈছে জলজীৱন আঁচনি আৰু এই আঁচনিৰ মই এতিয়া উপস্থিত আছোঁ কাটিমাৰী গ্ৰাণ্ট কেমেৰা পাৰ্চনে দেখুৱাব কাটিমাৰী গ্ৰাণ্ট যিটো জলজীৱন যিটো আঁচনি যিটো আছে এই আঁচনিৰ পৰা এতিয়া ইয়াতে আছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব মই দেখুৱাবলৈ চেষ্টা কৰিম এইটো হৈছে কাটিমাৰী গ্ৰাণ্ট পাইপ পানী যোগান আঁচনি নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগ কাটিমাৰী গ্ৰাণ্ট পাইপ ৱাটাৰ ছাপ্লাই স্কিম নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো ইয়াত এইটো 2006 চনত স্থাপিত কৰিছে 2016 চনত স্থাপিত কৰিছে এইখন আৰু ইয়াত স্থাপন হোৱাৰ পিছৰে পৰা প্ৰায় 5 বছৰ 6 বছৰ কাল এইটো এনেকৈ পৰি আছিলে পৰৱৰ্তী সময়ত মাত্ৰ এবছৰ বা 1.5 বছৰ পানী পাইছিলে এই অঞ্চলৰ মানুহখিনিয়ে ইয়াৰ পৰা বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছিলে যদিও বিগত 2 বছৰ ধৰি ইয়াত কেইবাজনো ঠিকাদাৰে কাম কৰিছে প্ৰথম অৱস্থাত 1 কোটি টকাৰ ওপৰত ইয়াত স্কিম ধৰা হৈছিলে তাৰ কাৰণে প্ৰাক প্ৰাইমাৰী কাম কৰিছিলে পৰৱৰ্তী সময়ত প্ৰায় 90 লাখ টকাৰ আঁচনি ধৰা হৈছিলে ইয়াৰ পিছত এতিয়া পুনৰ আকৌ নতুনকৈ স্কিম ধৰিছে অলৰেডি ঠিকাদাৰে টকা উঠাইছে উদ্যোগ কৰিছে আমাৰ হাতত তথ্য আছে ইয়াৰ পিছতো এয়া চাওক কাৰ্যালয়ৰ অৱস্থা না কোনো বাউণ্ডাৰী ৱাল আছে না কোনো ইয়াত কোনো সংৰক্ষিত এলেকা আছে আৰু ইতিমধ্যে দেখা গৈছে ইয়াত খুঁটি পুতিছে ইয়াত কিছুমান খুঁটিৰ কাম কৰিছে প্ৰাইমাৰী কাম কৰিছে গোটেই খুঁটিবিলাক এনেকৈ উন্মুক্ত অৱস্থাত আছে এইখন হৈছে জলজীৱন আঁচনিৰ কাৰ্যালয় কাটিমাৰী গ্ৰাণ্টত এইখন কাৰ্যালয়ৰ যি দুৰৱস্থা ইয়াৰ দ্বাৰা প্ৰমাণ হয় বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এয়াই উন্নয়নৰ নমুনা নেকি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে 2024ত ঘৰে ঘৰে জলজীৱন মিছনৰ পানী যোগান ধৰা হ'ব আৰু এয়াই নগাঁও জিলাৰ কাটিমাৰী গ্ৰাণ্টত এই কাৰ্যালয়ৰ সন্মুখত যিটো দুৰৱস্থা যিটো অৱস্থা যিটো অৱনতি অৱস্থা
ইয়াৰ পৰা এইখন অঞ্চলৰ ৰাইজে কোনেও পানী এতিয়ালৈকে বিশুদ্ধ খোৱা পানী পোৱা নাই বুলি অভিযোগ আহিছে আৰু প্ৰায় 3জনকৈ ঠিকাদাৰ ইয়াত ঠিকাদাৰৰ স্কিম পাইছে, আঁচনিৰ ধন পাইছে, টকা ইয়াত হৰলুকি ঘটিছে, কোনো ধৰণৰ কাম হোৱা নাই। ইতিমধ্যে যিবিলাক মাটিৰ তলত যিবিলাক পাইপ আছে গোটেইবিলাক পাইপ ফুটা হৈছে, পাইপবিলাক ফুটি ফুটি পানী ওলাইছে, পাইপ লিক হৈছে, লিকেজ হৈছে। ইয়াত কেমেৰা পাৰ্চনে দেখুৱাব, মই দেখুৱাইছোঁ। এতিয়া মেচিন ষ্টাৰ্ট দিছে আৰু মেচিনৰ পৰা পানী ওলাই আছে আৰু চাওক এয়া মাটিৰ তলৰ পৰা এয়া চাওক পানী ওলাইছে। কেমেৰা পাৰ্চনে দেখুৱাইছে মাটিৰ তলৰ পৰা পাইপ গোটেইবিলাক ইয়াত বহু জেগাত কাটিমাৰী গাঁৱত কেইবাখনো জেগাতো ইয়াত পাইপ ফুটা হৈছে আৰু পাইপৰ পৰা পানী ওলাইছে। এয়া চৰকাৰী ধনৰ অপচয়ৰ এটা নমুনা। নগাঁও জিলা প্ৰশাসন তথা নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এয়াই হৈছে উন্নয়নৰ নমুনা। অসম চৰকাৰৰ এয়া উন্নয়নৰ নমুনা। বিশুদ্ধ খোৱা পানীৰ নামত আমাৰ এইখন বৃহত্তৰ কাটিমাৰী গাঁও অঞ্চলৰ মানুহে বিশুদ্ধ খোৱা পানী পোৱা নাই। এয়া জল জীৱনৰ এয়া হৈছে এক ধোঁৱাচাং পৰিগণিত হোৱা এক আঁচনি আৰু বুমেৰাঙত পৰিগণিত হোৱা এক আঁচনি। এইটো কি নাম কি? এইটো কাটিমাৰী গাঁও পাইপ পানী যোগান আঁচনি। এইটো হেড অফিচটো ক'ত? মৌখুলি। এটা কিমান কোটি টকাৰ কাম প্ৰজেক্ট? এইটো 1 কোটি টকাৰ বাজেট আছিলে আগত ফাৰ্ষ্টত প্ৰথম। তাৰপিছত এইটো ৰিপেয়াৰিঙৰ আহিছিলে আপোনাৰ 60 না কিমান আছিলে, 80-90 লাখ টকা হৈছিলে। আৰু এইটো ঠিকাদাৰ কোন কোন আছিলে? এইটো এতিয়া বৰ্তমান আছে ঠিকাদাৰ ইকবাল আৰু আমাৰ ফাৰ্ষ্টত আছিলে মমতাজ বেগম, তাৰপিছত আছিলে লক্ষ্য। তাৰমানে আমাৰ এইটো আমাৰ লিকেজ আছে কেইটামান, এই লিকেজ কেইটা মাৰি দিলে আমি পানী দিব পাৰোঁ। মানে এদিন দুদিন নহয়, বহুত দিন হ'ল পানী পোৱা নাই। আপুনি জনাইছে নাই কণ্ট্ৰেক্টৰক? কণ্ট্ৰেক্টৰক জনাই আছো আমি। কণ্ট্ৰেক্টৰক কেইবাৰ কৈছো, কণ্ট্ৰেক্টৰে কি ঠিক নকৰে, কমপ্লেইন কৰি থাকে। বেয়া লাগে। পানী নিদিয়ে কিয়? এনেকৈ বন্ধ কৰি থলে কেনেকৈ হ'ব? আমি অফিচিয়েলি মোক প্ৰেছাৰ দি থাকে পানী দিয়া। মই পানী দি থাকোঁ। মানে আপুনি ৰাইজে আহি পেলাই উৎপাত লগাই দিয়ে, তাৰপিছত বন্ধ কৰিব লাগে। আপুনি কণ্ট্ৰেক্টৰক জনাইছে কিন্তু কণ্ট্ৰেক্টৰে ঠিক কৰা নাই এতিয়ালৈকে? নাই হৈ আছে। আমাৰ এইটো লাইন HDB 5 দিছে, এইখিনি আৰু অলপ বাকী আছে, সেইকেইটাই কৰিব লাগে। এইটো হাইটিংকে আৰু এটা বঢ়াব লাগে। এইটো এতিয়া আমাৰ এটা লাইন যদি বেয়া হৈ যায়, এতিয়া তাত চুইচ বাল্ব নাই। এইটো এটা লাইন বেয়া হ'লে চুইচ বাল্ব থাকিলে মই সেইটো বন্ধ কৰি দিব পাৰোঁ, এটা লাইন দিব পাৰোঁ। হাইটেংকিৰ কাম বৰ্তমানলৈকে কিয় আৰম্ভ কৰা নাই? এইটো হাইটেংকি কণ্ট্ৰেক্টৰক ক'ব পাৰিব কিয় আৰম্ভ কৰা নাই। ইয়াৰ কাৰণেতো টকা আহিছে। আপোনাৰ নামটো? ইছলাম। আপুনি কি এইটো মানে চৰকাৰী পোষ্টত কাম কৰে? চৰকাৰী পোষ্টত কাম কৰি আছোঁ। আপোনাৰ ডিউটি আপুনি কৰি আছে? মই ডিউটি কৰি আছোঁ অলৰেডি। কিন্তু পাব্লিকে পানী পোৱা নাই, বেয়া লাগে। মই পানী এৰিলে পাব্লিকে আহি পেলাই হুলস্থুল লগাই দিয়ে। তথাপিও তাৰপিছত মই অলপ চলাই থাকোঁ, আকৌ আহি মানুহে হুলস্থুল কৰি। আৰু ইয়াত দেখা পোৱা গৈছে যে ৱাল ভাঙি দিছে আৰু গেট নাইকিয়া, কি ক'ব? এইটো কাম কৰিছিলে ইয়াত চিৰিটা, তাৰপিছত সেইটো ভাঙিছে। এতিয়া কণ্ট্ৰেক্টৰে এইখিনি কাম উঠাই পেলাই তাৰপিছত অলটো কৰি দিব। ইয়াত পানী যেতিয়াৰ পৰা লগাইছে তেতিয়াৰ পৰাই পোৱা নাই। কিয় আপোনালোকে জনোৱা নাই তাত যে পানী নাপায় বুলি? জনাইছো, এতিয়া নিদিয়ে পানী। এতিয়া মই কি কৰিম আৰু? কি বুলি কয়? পানী দি আছো, এনেকে কয়। নিদিয়ে। পাইপ চাইপ চাৰিওপিনে ফটা। কি পাইপ যে দিছে এতিয়া মানে কি কবা, বতাহ মাৰিলেও ভাঙি যাব। মানে লগাৰ সময়ৰ পৰা পানী পোৱাই নাই? পানী পাইছে আজিলৈকে? পানী নিদিয়ে? 2-3 দিছিল আৰু নাই। তাৰ পাছত আৰু পানী নাই। আপোনালোকে তাত জনাইছে পানী নাপায় বুলি? ৰাইজে কমপ্লেইন কৰিছে, মই কৰা নাই। এতিয়ালৈকে দিয়া নাই পানী? নাই দিয়া নাই। নিউজ এক্স ৰিপৰ্ট, প্ৰতিদিন নিউজ, ভাৰত।